हेलो स्टूडेंट्स वेलकम टू एम एस लर्निंग। आज आम आरम्भ करम क्लास 10 गणित सब्जेक्टर चैप्टर नम्बर 14 परिसंख्या और ये परिसंख्या चैप्टारटोर 14.3 अनुशीलनीर लास्ट अंक 7 नम्बर ये 7 नम्बर तो आज आमी आलोचना करिम। आगर अंकबिलाक अति सहज पद्धतित आपलोड कर दिया होइसे, तुम्हालोके लागिले चाइ लबा और जदि बुझि पोৱা तेनहले चेनेलটো सबस्क्राइब कर राखिबा। ठीक है, गतिके चोৱা आज आमी आरम्भ करिम 7 नम्बरটো अति सहज पद्धतित आलोचना करिम। चोৱা फार्स्टर पर चोৱা स्किप नकरिबा নহলে एकো बुझि नापाबा। ठीक है, चोৱা प्रथमটো কি কৈছে চোৱা যে তলৰ বিভাজনে এটা শ্ৰেণীকোঠাৰ 30 জন ছাত্ৰ ছাত্ৰীৰ ওজন নিৰূপণ কৰে। ছাত্ৰৰ মধ্যমা ওজন নিৰ্ণয় কৰা। তাৰ মানে এইটো টেবুলৰ পৰা আমি কি ওলাব লাগে, মধ্যমা ওলাব লাগে। শৰ্টকাট কথা ডাইৰেক্ট যে এইটো টেবুলৰ পৰা আমি মধ্যমা ওলাবলৈ শিকিব লাগে। গতিকে ইয়াত কি দিয়া আছে, শ্ৰেণী অন্তৰাল দিয়া আছে আৰু এফআই দিয়া আছে। গতিকে আমি টেবুলটো আগতে বনাব লাগিব, বনাই কিনে আমি সিএফ ওলাই ল'ব লাগিব। সিএফ ওলোৱাৰ পিছতহে আমি ইয়াৰ মধ্যমা ওলাব পাৰিম। চোৱা প্ৰথমতে মই টেবুলটো বনাই লৈ আছোঁ। চোৱা তোমালোকে জানাই টেবুল কেনেকৈ বনায়। আৰু এটা বস্তু চাবা ইয়াত যে ইয়াত ঘৰ কেইটা আছে 1 2 3 4 5 6 7 8, তাৰমানে 9টা ল'ব লাগিব। দুই তিনি এনেকে এনেকে 9টা ল'ব লাগিব। এইটো প্ৰথমটো হ'ব শ্ৰেণী অন্তৰাল, তাৰপৰটো হ'ল এফআই, তাৰপিছটো হ'ল সিএফ। একদম সহজ। চোৱা প্ৰথমটো আমি লিখি ল'ব লাগিব কি, শ্ৰেণী অন্তৰাল। এইটো হ'ব এফআই, এইটো হ'ব সিএফ। এতিয়া আমি শ্ৰেণী অন্তৰালটো লিখি ল'ম। চোৱা এইটো আমাক শ্ৰেণী অন্তৰাল দিয়াই আছে। 40ৰ পৰা 45, আকৌ 45ৰ পৰা 50, 50ৰ পৰা 55, 55ৰ পৰা 60, 65, 55ৰ পৰা 60। প্ৰথমতে আছিল কি 50 পৰা 55, 55ৰ পৰা 60 হ'ব। আকৌ 60ৰ পৰা 65, আকৌ 65ৰ পৰা 70, 70ৰ পৰা 75। এইটো হ'ব মুঠ। আৰু এফআই দিয়া আছে 2 3 8 6 6 3 2, আৰু এইটো হ'ব এন। কিমান হয় আমি নাজানো, হিচাপ কৰিম তাৰপিছত ক'ব পাৰিম। চ' ডাইৰেক্ট আমি হিচাপ কৰিব পাৰিম। এইটো 2 3 5 13 19 30। এতিয়া আমি এইটোৰ পৰা কি ওলাব লাগে, এইটো চেম টু চেম থাকিব। তাৰপিছত এইটোৰ লগত এইটো প্লাছ 2ৰ লগত 3 5 হ'ব। 5ৰ লগত 8 আৰু 5 13, 13 আৰু 6 19, 19 আৰু 6 25, 25 আৰু 3 28, 28 আৰু 2 30। আৰু এটা কথা তোমালোকে জানাই যে এন এইটো হিচাপ কৰিলে যিখিনি ওলাব লাষ্টৰটো চেম টু চেম ওলায়, আৰু লাষ্টৰটো যিটো ওলাব এইটো প্লাছ কৰিলে চেম টু চেম ওলায়। তাৰমানে ইয়াৰ এনৰ ভেলুটো আমি লাষ্টত গৈ পাম। ঠিক আছে, ইয়াৰ আগৰ ভিডিঅ' যিবিলাক আছে এইবিলাকত বিশ্লেষণভাৱে বহুত মানে বহলভাৱে কৈ দিয়া হৈছে কোনটো কেনেকৈ হয় নহয়। গতিকে এইটো লাষ্ট অংক, বাকীবিলাক তোমালোকে চাই জানাই কেনেকৈ ওলায়। কেৱল জাষ্ট বস্তুটো আমি
এই দেখুৱাব লাগে যে ইয়াৰ পৰা মধ্যমা কেনেকৈ ওলায় একদম ইজি পদ্ধতি ইয়াত চোৱা কি দিয়া আছে ইয়াত n দিয়া আছে কিমান 30 এতেকে n/2 কিমান হ'ব 30/2 তাৰমানে হ'ব 15 এটা যদি কাটি দিয়া 15 এতিয়া চোৱা 15 হলে ইয়াৰ ওচৰত 15 বা 15 তকৈ বেছি কোনটো আছে এইটো লাইন এইটো কি আছে 15 ৰ ওচৰত একদম আৰু 15 তকৈ বেছি হ'ব লাগিব গতিকে এইটো হ'ব মোৰ কি শ্ৰেণীটোৰ ল'ব সো মধ্যমা শ্ৰেণী হ'ব 55 ৰ পৰা 60 এতিয়া আৰু বস্তুবিলাক কি হ'ব L কি পাম H কি পাম F কি পাম CF এইটো CF কি হ'ব L হ'ব কি ইয়াতকৈ সৰু যিটো এইটো আৰু H হ'ব এই দুটাৰ মাজত দূৰত্ব কিমান 55 পৰা 60 গতিকে 5 হ'ব F হ'ব মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা এইটো শ্ৰেণীৰ বাৰম্বাৰতা কি 6 CF মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা এই সঞ্চয় বাৰম্বাৰতা মধ্যমা শ্ৰেণী এইটো ইয়াৰ পূৰ্বৱৰ্তী শ্ৰেণী এইটোৰ সঞ্চয় বাৰম্বাৰতা কিমান 13 এতিয়া চোৱা আমাৰ মেইন বস্তুখিনি ওলাইছে এতিয়া আমি কি ওলাম মধ্যমা এতেকে মধ্যমা ইকুৱেল টু L প্লাছ n/2 মাইনাছ CF ডিভাইডেড বাই F ইনটু H এতিয়া চোৱা আমি ভ্যালুখিনি বহাই দিম L হ'ব কিমান 55 প্লাছ n/2 মানে ওলাইছো কিমান 15 মাইনাছ CF মানে কিমান 13 F মানে হল 6 H মানে হল 5 এতিয়া চোৱা 55 প্লাছ তলত থাকিল 6 ইনটু 5 15 ৰ পৰা 12 13 মাইনাছ কৰিলে থাকিব 2 একবাৰ 2 তিনিবাৰ গতিকে 55 প্লাছ কিমান হ'ব 5/3 গতিকে 55 প্লাছ এইটো ইয়াৰ ভিতৰত হৰণ কৰি দিম চাবা 5 ৰ ভিতৰত যদি হৰণ যায় ডাইৰেক্ট কৰিব পাৰিম 5 2 3 5 ৰ ভিতৰত 1 পইণ্ট থাকিব 2 20 ৰ ভিতৰত 3 যাব 6 গতিকে 6 ওলাই থাকিব গতিকে 6 7 লিখিব পাৰিম 55 আছে 56 হ'ব 56.67 আৰু আমাক কোৱেশ্চনত কি দিয়া আছে চোৱা যে ছাত্ৰৰ মধ্যমা ওজন এতেকে আমি কি লিখিব পাৰিম যে এতেকে ওজনৰ মধ্যমা ইকুৱেল টু 56.67 কেজি এইখিনি একদম ইজি চোৱা শৰ্টকাট পদ্ধতি একদম তোমালোকে অতি ইজিলি বুজি পাইছা বুলি মই ভাবো আৰু গতিকে যদি বুজি পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিওটো অতি সোনকালে পাই যাবা ঠিক আছে থ্যাংক ইউ